তুমি ইয়ালৈ আহিলা যে? তোমাৰ আগতীয়া জামিন প্ৰায় কনফাৰ্ম। এডভোকেটে ফোন কৰিছিলে, তোমাৰ জামিন হোৱাটো বোলে 99% ফাইনেল। তোমাৰ জমা টকাখিনি মোৰ বাবে শেষ কৰিলা। আমাৰ বাবে? তুমি আৰু মই জানো বেলেগ বেলেগ মন? আৰু এটা ভাল খবৰ আছে। কোৱা। তোমাৰ আব্বা আৰু আমাৰ আব্বাই বোলে নিকাহৰ বজাৰ কৰিব আজিৰ পৰা। ইমান সোনকালে কিয়? ক'ত সোনকালে? ডিচেম্বৰ সোমালে আৰু 3 সপ্তাহো নাই আমাৰ বিয়াৰ বাবে। মই বহুত সুখী মন। যি বিচাৰিছিলোঁ সকলোবোৰ হৈছে। মনজিত! জানমণি, হা? কি চিন্তা কৰি আছা? একো নাই। মই জানিছো তুমি মেণ্টেলি ডিষ্টাৰ্ব হৈ আছা। আহা চাহ একাপ খাওঁ। নালাগে, কাম আছে নহয়, যাওঁ। কাম পিছে পৰো কৰিব পাৰিবা নহয়, ব'লা চাহ একাপ খাবা। নালাগে দাদা, মোক পাৰিলে আপুনি সহায় এটা কৰি দিব পাৰিলেহে ভাল আছিলে। কি সহায়? মোক 15,000 মান টকা আনি দিব পাৰিব নেকি? বেলেগৰ পৰা আনি দিলেও হ'ব, ইণ্টাৰেষ্টটো যদি পায়। ইণ্টাৰেষ্টত তুমি 10% মান ভৰিব লাগিব দেখোন। হ'ব দাদা, পইচাটো মেনেজ হ'লেই হ'ল, দি দিম মই ইণ্টাৰেষ্ট। হঠাৎ টকা কিয় লগা হ'ল? মনজিতৰ বাবে নেকি? কথা এটা কওঁ, বেয়া নাপাবা। কালি তোমাৰ দাদাই হঠাৎ কথা এটা ক'লে। সেইটো কথা যদি সঁচা হয় তেনেহ'লে ইণ্টাৰেষ্টত টকা লৈ বেলেগৰ ওচৰত ধৰুৱা হ'ব নালাগে। তেখেত বেলেগ নহয় দাদা। কিন্তু দাদাই যে ক'লে? দাদাই কোৱাটোও মিছা নহয়। কালিৰ পৰা দেখোন চব খেলি মেলি লাগি আছে, গোটেইখিনি বুজাই কোৱাচোন। বেলেগকৈ বুজিবলৈ কিটো আছে? যিটো দেখিছো তাৰপিছত তোমাৰ প্ৰতি মোৰ ধাৰণা বেলেগ হৈ গ'ল। মনজিত, তুমি জানমণিৰ দৰে ছোৱালীজনী ঠগিছা। খুৰী, আপুনি বহুত কথাই নাজানে। সকলো জানো মই। জানমণিক বেয়া পাইছা তুমি। জানমণিয়ে ইচ্ছা কৰি তোমাক আকৌ কেছটোত ফচাইছে। নাই ফচোৱা। তাই আৰু মই ভবাই নাছিলো তুমি আকৌ এই কেছটোত সাঙুৰ খাবা বুলি। সাঙুৰটো খালেই, এতিয়া সেইটো ক্লেৰিফিকেশ্যন দি লাভ নাই। তুমি মনে মনে থাকা, মই তোমাৰ লগত কথা পতা নাই। তুমিওতো এজনী ছোৱালী, বেলেগ এজনী ছোৱালীৰ সংসাৰ ভাঙিবলৈ তোমাৰ বেয়া লগা নাই? ভগৱানকতো ভয় কৰা। তুমি প্ৰথম দিনা আমাৰ ঘৰলৈ আহোঁতেই মই ভাবিব লাগিছিলে তোমাৰ উদ্দেশ্যটো কি। তুমি আগৰে পৰা চান্স লৈ আছিলা মনজিত আৰু জানমণিৰ সংসাৰখন কেনেকৈ ভাঙিব পাৰি। মনজিতক জানমণিয়ে মোৰ পৰা কাঢ়ি নিব খুজিছিল, মই নহয়। নুৰ, প্লিজ। মনে থাকা, এখেতে বহুত কৈছে, মোক ক'বলৈ দিয়া। তুমি সঁচাকৈ লাজ নথকা ছোৱালী দেই। বেলেগৰ গিৰিয়েকৰ লগত সম্পৰ্ক ৰাখিবা আৰু মোক বেছি কথা কোৱা বুলি কোৱা। মনজিত জানমণিৰ গিৰিয়েক নহয়। কি? এনেকৈ তেখেত মোৰ গিৰিয়েক নহয় বুলি কৈ দিলে হৈ যাব নেকি? মোক ভালদৰে বুজাই কোৱা কথাখিনি। মই প্ৰথমতে মাধুৰী খুৰীকহে ক'ম। আহা, মোক ক'লে মাধুৰী নবক ক'ব নোৱাৰা কথা কি আছে? কৈছোঁ নহয় দাদা, মোৰ মানসিক অৱস্থাটো ইমান এটা ভাল নহয়। ক'ম বুলি কৈছোঁৱেই যেতিয়া, পিছত আপোনাক সকলো বুজাই ক'ম। কম নহয়, কোৱা। এওঁ কিয় তোমাক জানমণিৰ হাজবেণ্ড নহয় বুলি কৈছে? কাৰণ মই আৰু জানমণি আপোনালোকক ফাঁকি দিছিলোঁ। ফাঁকি? অঁ খুৰী, আমি ভাল বন্ধুহে। ছিংগলকৈ জানমণিয়ে ভাড়াঘৰ বিচাৰি নোপোৱাৰ বাবে আমি হাজবেণ্ড ৱাইফ বুলি পৰিচয় দিছিলোঁ। কি? বিয়া নোহোৱাকৈ তোমালোক দুটা একেলগে আছিলা? নাই থকা। মানুহক দেখুৱাবলৈ অলপ সময় ৰুমত থাকোঁ। ৰাতি হ'লে নুৰৰ ঘৰলৈ গুচি গৈছিলোঁ। পুৱাই ঘূৰি আহি অফিচলৈ গৈছিলোঁ। মই নুৰক ভাল পাওঁ। অহা মাহত আমাৰ বিয়া। ইমান ডাঙৰ ফাঁকি জানমণিয়ে মোক দিলে? মোক? খুৰা, খুৰা, এইটো খোৱা। কি ঔষধ? ৰ'ব ৰ'ব, আপোনালোকে সদায় সদায় মোক কিয় ঔষধবিলাক খুৱাই আছে? এইটো মানুহ বয়স হ'লে ঔষধ খাবই লাগে, আৰু ডক্তৰে কৈছে নহয়। ডাক্তৰে ক'লেই হ'বনে? মানুহে বয়স হ'লে বোলে ঔষধ খায়। এইবিলাক ঔষধ বিক্ৰী কৰা ডাক্তৰবিলাকৰ একোটা বাহানা। নেখাওঁ মই। তুমি মেডিচিন নাখালে জান আহি মোকহে বকিব। কি? জানমণি আহিব? ঔষধ খালেহে আহিব, নহ'লে কিন্তু নাহে।
এনেকুৱা জীয়েক তাই বাপেকে ঔষধ খালেহে আহে এই তাই বাপেকৰ প্ৰতি মৰম এহ, এনেকুৱা কথা এইবিলাক মই বেয়া পাইছোঁ দেই তাইক মোক সকলোৱে বেয়া পায় দেউতা। অঁ আপুনিহে আহিলে আহক আহক মই আপোনাৰ কথা কোৱা নাই দেই মোৰ ছোৱালীজনীৰ কথাহে কৈছোঁ আপুনি আকৌ বেয়া নাপাব ঠিকেই কৈছা তুমি দেউতা। লাহে লাহে মোক সকলোৱে বেয়া পোৱা হ'ব। ভণ্টি কি হৈছে তোৰ মালিকনী খুৰীয়ে কিবা সুধিছিলে নেকি নাই, সত্যেন দাই সুধিছিলে। কলি নাই কোৱা। খুৰীকে ক'ম প্ৰথমতে। এবাৰ কোৱাৰ পিছত কাৰোবাক আকৌ দ্বিতীয়বাৰ ক'বলৈ সাহস নহ'ব। এতিয়া কি খুৰীহঁতৰ ঘৰত যাবি মনজিত জানমণিৰ গিৰিয়েক নহয়। কাৰণ মই আৰু জানমণি আপোনালোকক ফাঁকি দিছিলোঁ ফাঁকি অঁ খুৰী আমি ভাল বন্ধুহে ছিংগলকৈ জানমণিয়ে ভাড়াঘৰ বিচাৰি নোপোৱাৰ বাবে আমি হাজবেণ্ড ৱাইফ বুলি পৰিচয় দিছিলোঁ কি মানুহক দেখুৱাবলৈ অলপ সময় ৰুমত থাকোঁ ৰাতি হ'লে নূৰৰ ঘৰলৈ গুচি গৈছিলোঁ পুৱাই ঘূৰি আহি অফিচলৈ গৈছিলোঁ মই নূৰক ভাল পাওঁ অহা মাহত আমাৰ বিয়া কইৰা চাহ নেখালা যে মোৰ মন যোৱা নাই এই তোমাৰ হৈছে কি হে মই আবেলিৰ পৰা লক্ষ্য কৰি আছো তুমি কিবা এটা ভাবি আছা উকিলে ল'ৰাটোৰ কেছটো একো কৰিব নোৱাৰো বুলি ক'লে নেকি মনজিত আৰু জানমণিৰ কথা আমি ভাবিব নালাগে সিহঁতে নিজৰ কথা নিজে ভাবিব তোমাৰ কথাবোৰ বেলেগ হৈছে যে কাৰণ সিহঁত আমি ভবাতকৈ বহুত বেছি বেলেগ মানে জানমণি আৰু মনজিতে বৰ ডাঙৰ ফাঁকি দিলে মোক সকলোকে সহজতে বিশ্বাস কৰাৰ কাৰণে সিহঁতে মোৰ সুবিধা ল'লে তুমি কথাবোৰ এনেকে কৈ থাকিলে মই কেনেকে বুজিম বাৰু চিধাকে নোকোৱা কিয় মই নূৰ কেনেকৈ মনজিতৰ বান্ধৱী হ'ব আপোনাক এদিন কৈছিলোঁ নহয় মনত আছে অঁ আছে নূৰ মুছলিম বুলি কৈছিলা মই কৈছিলোঁ হ'ব পাৰে সাধাৰণ কথা মানি লৈছিলোঁ মই তেতিয়া কিন্তু এতিয়া আৰু ভালকৈ মানি ল'লোঁ আকৌ বেকা বেকিকে কৈছা যে মনজিতো মুছলিম কি পাগল হৈছা নেকি বেলেগ ধৰ্মৰ ল'ৰা এটাক সিহঁতি কিয় জোৱাই বুলি মানি ল'ব জানমণি আৰু মনজিত সিহঁতৰ বিয়াই হোৱা নাই মনজিতৰ পৰা গম পালোঁ যে তোমালোক দুয়োটা গিৰিয়েক ঘৈণীয়েক নহয় আৰু মনজিত যে বেলেগ সম্প্ৰদায়ৰ ল'ৰা সেইটো তাৰ পৰাই গম পালোঁ এতিয়া তুমি সঁচা কথা ক'বলৈ আহিছা কি কৰোঁ মানে এদিন সময় দিছোঁ ঘৰ খালী কৰা খুৰাহঁতে কথাটো গম পালে কিন্তু বেয়া কথা হ'ব আৰু এতিয়ালৈকেতো ঘৰো বিচাৰি পোৱা নাই কৰিব লাগিব কিবা এটা যাওঁ ঘৰ বিচাৰি যাওঁ এটা কাম কৰোঁ দে মই দেউতাক লগত লৈ ওলাই যাওঁ তয়ো যাগৈ বিচাৰি কিমান মানৰ ভিতৰত ৰুম চাম চাবি 4-5 হাজাৰ টকামানৰ ভিতৰত হ'লেতো ভাল হয় 1-2 হাজাৰ টকা এক্সট্ৰা হ'লেও কথা নাই দে অঁ কথা নাই কথা নাই ঠিক আছে দে তেন্তে মই গৈ তই থাকোঁ। জোনালীৰ ফালে চা হ'ব মই দে। নাৰ্চাৰীৰ ফালে চাওঁ অঁ মই পালে তোক ফোন কৰি দিম অঁ ঠিক আছে অঁ আপোনালোকে ঘৰ সলাব এইটো আপোনাৰ ঘৰ নহয় নেকি নহয় আমাৰ ঘৰ সোণাপুৰত সোণাপুৰত মোৰো ঘৰটো সোণাপুৰত সোণাপুৰত ক'ত আপোনাৰ আপোনাৰ ঘৰৰ ওচৰত তাকেইতো আপোনাক ক'ৰবাত লগ পাইছোঁ যেন মই পাইছোঁ আৰু মাতটো চিনাকি চিনাকি যেনো লাগিছে এই দুদিনমানৰ পৰা মই এই কথাটোকে ভাবি আছোঁ জানেনে শুনিছিলোঁ আপোনাৰ মাতটো মই ক'ত শুনিছিলোঁ অঁ এতিয়া মনত পৰিছে আমাৰ গাঁৱৰে ছোৱালী আপুনি অৱশ্যে সৰুতে লগ পাইছিলোঁ নহয় সেইকাৰণে মই পাহৰি গ'লোঁ একেবাৰে সৰুতে অঁ সেইকাৰণেহে মই পাহৰিছোঁ বয়সো হৈছে নহয় সেইকাৰণে ডাক্তৰে ঔষধ দিছে খাইছোঁ মানুহে পাহৰিব নালাগে নে কি কয় আপুনি কথাটো সঁচা হয় জানো মোক নিজেই কৈছে মনজিতে বেলেগে কোৱা হ'লে নামানিলোহেঁতেন তাৰমানে ইহঁতি আমাৰ চকুত ধূলি দি একেলগে থাকিল আৰু এই পৰিয়ালটো কি
বাপেকটোৰ বাৰু মেণ্টেল কণ্ডিশ্যন বেয়া, কিন্তু বৰদেউতাক ককায়েক তাহাঁতি ইমান ডাঙৰ মিছা কথা এটা মানি ল'লে কেনেকে? বিয়া নোহোৱাকে একেলগে থাকিবলৈ দিলে। একেলগে থকা নাছিল এই দুয়োটা, আমাক দেখুৱাবলৈহে অলপ সময় একেলগে আছিল। ইটোৰ পিছত সিটো চক দিছা যে। ময়ো চক খাইছিলোঁ আপোনাৰ দৰে। বহুত বেয়াকৈ ঠগিলে সিহঁতে। ৰাতি 9-10 মান বজাত সি নুৰ বোলাজনীৰ ঘৰলৈ গুচি যায়গৈ আৰু আৰ্লি মৰ্ণিং আহি ৰুম সোমায়হি। মই যে তাক ৰাতিপুৱা আহি ঘৰ সোমোৱা দেখোঁ, সি নুৰৰ ঘৰৰ পৰাই আহিছিল। মইতো জগিং কৰিবলৈ যোৱা বুলি ভাবিছিলোঁ। আমি কথাবোৰ সহজকৈ লওঁ বাবে দুয়োটাই আমাক সুবিধা ল'লে। এটা কথাত ভালো লাগে বুজিছা, সিহঁতি বিয়া নহৈ যে একেলগে থকা নাছিল। একো ভাল লাগিবলগীয়া কথা নহয়। সিহঁতৰ কোনো কথাই এতিয়া আৰু মোৰ ভাল নালাগে। ঠগ মানুহক মই ঘিণ কৰোঁ। কথাটো ভাল নহ'ল। ময়ো তেওঁক খঙত তেনেকৈ ক'ব নালাগিছিলে। তেওঁ খং কৰিলে কাৰণে কথাবোৰ ওলাল। ওলাব লগা আছিলেই, জানমণিক যদি ঘৰৰ পৰা উলিয়াই দিয়ে, দিব পাৰে। কিন্তু তাইৰ দেউতাক বেমাৰী নহয় জানো? চিনাকি মানুহ বহুত আছে তেখেতৰ, মেনেজ কৰি ল'ব। তাইৰ ওপৰত তোমাৰ কিয় খং মই জানো। ময়ো তাইক ভাল নাপাওঁ, ফ্ৰেংকলি যদি ক'বলৈ যাওঁ। কিন্তু মোৰ কাৰণে হঠাৎ কাৰোবাৰ বিপদ হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। নিজকে কিবা অপৰাধী যেন লাগি থাকিব। তেখেতে নিজৰ প্ৰফিটৰ বাবে সুৰজিতৰ দেউতাকক ছাপৰ্ট কৰিও অপৰাধী ফিল কৰা নাই। তুমি নিজেই কিয় অপৰাধী ফিল কৰিছা? মইহে কৈছিলোঁ তোমাৰ আৰু তাইৰ যে বিয়া হোৱা নাই, সেইকাৰণে। নাভাবিব একেবাৰে। আমাৰ জীৱন আমাৰ জীৱন, তেখেতৰ জীৱন তেখেতৰ। ব'লা। জানমণি প্ৰব্লেমত পৰিলে তোমাৰ সঁচাকৈ বেয়া নালাগিব? তুমি কি বিচৰা সেইটো কোৱা। মই জানমণিক সহায় কৰোঁতো তোমাৰ প্ৰব্লেম হৈছিল। এতিয়া তেখেতৰ লগত মই একো সম্পৰ্ক ৰাখিব নোখোজোতো তুমি প্ৰশ্ন কৰিছা। তুমি ইমান কনফিউজ কিয়? মই কনফিউজন ৰাখিব খোজা নাই মন। মই এতিয়াই ক্লিয়াৰ হ'ব বিচাৰিছোঁ। পিছত যাতে এইবোৰ কথা ভাবি তুমি নিজকে ডিষ্টাৰ্ব ফিল কৰি নাথাকা। আনৰ বাবে মই নিজকে ডিষ্টাৰ্ব নকৰোঁ। নিশ্চিন্ত থাকা। আহা। মনজিতৰ পৰা গম পালোঁ যে তোমালোক দুয়োটা গিৰিয়েক ঘৈণীয়েক নহয়, আৰু মনজিত যে বেলেগ সম্প্ৰদায়ৰ ল'ৰা সেইটো তাৰ পৰাই গম পালোঁ। এতিয়া তুমি সঁচা কথা ক'বলৈ আহিছা। কি কৰোঁ মানে? এদিন সময় দিছোঁ, ঘৰ খালী কৰা। এইকেইটা দেখোন মিস্ত্ৰী আৰু বাসন্তী। ৰিলিজ দিলে তাৰমানে। ৰ'বাচোন, ৰ'বা মিস্ত্ৰী, এতিয়া গা কেনে? একো কোৱা নাই যে? ডাক্তৰে কথা ক'বলৈ মানা কৰিছে ন? তাক বাৰু ডাক্তৰে কথা ক'বলৈ মানা কৰিছে, কিন্তু তুমি মোক দেখি ৰিক্সাখন ৰখোৱা নাই কিয়? আমি বহু সৰু মানুহ, আমি পলিটিক্স কৰা মানুহৰ লগত কথা পাতিবলৈ আমাৰ মন নাই। মই আকৌ কেতিয়া পলিটিক্স কৰিলোঁ? শিৱদাৰ ঘৰলৈ যোৱাটো দেখিলা ন? মই শিৱদাৰ ঘৰত খাবলৈ যোৱা নাছিলোঁ নহয়। মিস্ত্ৰীৰ ট্ৰিটমেণ্টটো যাতে ভালকৈ হয় সেইকাৰণেহে গৈছিলোঁ। মোৰ ট্ৰিটমেণ্ট হস্পিটেলত হৈছিলে, তাৰ ঘৰত নহয়। হস্পিটেলৰ বিল কিমান হ'ল? বেছি হোৱা নাই, 1500 মান টকা হৈছে। ডক্তৰজন ভাল। ডাক্তৰটো ভাল নহয়, মহা বদমাছ। সি বিল 70,000 টকা কৰিছিল। মই শিৱদাক হাতে ভৰিয়ে ধৰি কোনোমতে হস্পিটেলৰ বিলটো মেনেজ কৰিছোঁ। নহ'লে ইমান ডাঙৰ ট্ৰিটমেণ্ট এটা 1500 টকাত হয়? বিল ইমান কম হৈছে তই সুধিব নোৱাৰিলি কিয়? হা, কি কৈ আছিলি তাত? মোক দেখুৱাবলৈ কৈছিলি? মইনো কি জানো আকৌ। কি জানে তাই? কথা ক'বলৈ আহিছোঁ। আজি 70 টকাৰে ট্ৰিটমেণ্ট কৰি ঘৰলৈ আহিব লগা হৈছে। তুমি তেনেকৈ নাভাবিবা। শিৱদাই অনুশোচনাও কৰিছে। মনজিত আৰু সুৰজিতৰ কাজিয়াত তুমি এনেই ফচিলা। তাক উলিয়াই আনি বোলে শিৱদাই তোমাক ভৰিত ধৰি ক্ষমা খোজাব। প্ৰয়োজন নাই। য'ত মাত মাতিব লাগে তাত মাত মাতিব নোৱাৰ। মাত মাতিব নলগা জেগাত টপককৈ মাত মাতিবি। মনে বহি থাক। সঁচাকৈ প্ৰয়োজন আছে মিস্ত্ৰী। এইটো এটা শিক্ষা। শিৱদাইটো তুমি সুস্থ হৈ উঠাৰ পিছত পাৰ্মানেণ্ট কাম এটা দিয়াৰো ব্যৱস্থা কৰি দিব। মুঠতে খুব অনুশোচনা কৰিছে। সেইটো পিছত ভাবিম, কিন্তু তাৰ আগতে সি মোৰ ভৰিত পৰি ক্ষমা খুজিব লাগিব। নহ'লে কিন্তু মই জেগাৰ পৰা নিহিলোঁ আকৌ।
অ' মিস্ত্ৰী তুমি হিলিবও নালাগে এইবাৰ তোমাৰ ওচৰত শিৱদা হিলি যাব বলক শিৱদাক ক'বগৈ লাগিব মই যে মিস্ত্ৰীক মেনেজ কৰি দিলোঁ সময়ৰ শৰটো সময়ত মাৰিবই লাগিব জানমণিৰ কথাটোহে নবৌক গোটেই কথাবোৰ যদি কয় আচল কথাটো কি জানিব লাগিছিল চে কি কৰোঁ এতিয়া কি কৰোঁ মানে এদিন সময় দিছো ঘৰ খালী কৰা আপোনালোকে নিবিচাৰিলে মই ইয়াত এনেও থাকিব নোৱাৰোঁ খুৰী কিন্তু মই আপোনালোকক সঁচা কথাবোৰ ক'বই লাগিব খুৰা কিটো ক'বা মূল কথাটো একেই থাকিব তুমি যিয়েই নোকোৱা তোমালোকে বৰ বিশ্বাসঘাতকতা কৰিছা আমাক বিশ্বাসঘাতকতা কৰা নাই মই খুৰা মই ফাঁকি দিছোঁ সঁচাটো লুকুৱাইছোঁ ভুল কৰিছোঁ মই সেইটো কিন্তু তুমি যোৱা ঘৰ বিচাৰাগৈ তোমাৰ লগত কথা পাতি সময় নষ্ট কৰিবলৈ মোৰ সময় নাই কিন্তু মই আপোনালোকক সঁচা কথাবোৰ ক'বই লাগিব খুৰী কথাবোৰ তুমি এতিয়া যে ক'বলৈ আহিছা আগতে কিয় নাহিলা মঞ্জিতৰ পৰা গম পালো যে তোমালোক দুয়োটা গিৰিয়েক ঘৈণীয়েক নহয় আৰু মঞ্জিত যে বেলেগ সম্প্ৰদায়ৰ ল'ৰা সেইটো তাৰ পৰাই গম পালো এতিয়া তুমি সঁচা কথা ক'বলৈ আহিছা কি তেখেতে আপোনাক এইবোৰ কৈছে মূৰ্খৰ দৰে তাক সহায় কৰিবলৈ গৈছিলো কিন্তু নূৰৰ সৈতে তাক হাতে লোটে ধৰা পেলালো তাতো তোমাৰ বাবেই মাত মাতিব গৈছিলো তোমাক ঠগা বুলি কিন্তু তাৰ মুখেৰেহে গম পালো ইমান দিনে তোমালোক দুয়োটাই মুখে ঠগি আছিলা বিশ্বাস কৰক মই নাজানো তেখেতে আপোনাক যে আহি এইবোৰ ক'বহি খুৰী দাদাই কালি খুৰা আৰু সত্যেন দাক মঞ্জিত আৰু মোৰ বিষয়ে সকলোবোৰ কৈ দিওঁতে মই সিদ্ধান্ত লৈ পেলাইছিলোঁ মই আপোনালোকক আহি সকলোবোৰ সঁচা কথা কৈ দিম আজি সত্যেন দায়ো দোকানত সুধিছিলে মই আপোনাক প্ৰথমতে ক'ম বুলি তেখেতক নাই কোৱা এতিয়ালৈকে নাটক কিয় কৰি আছা বেয়া পাইছো মানে বেয়া পাইছো তোমাক বাছ